আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। নাহৰনি আঞ্চলিক উলামায়ে ইছলামী মহাচাৰাৰ প্ৰতি বছৰে পাতি থকা কোৰাণ পাঠ প্ৰতিযোগিতা এই বছৰ সমূহ উজনি অসম ভিত্তিত অনুষ্ঠিত কৰাৰ নিয়ত কৰা হৈছে আৰু ইয়াৰ বাবে আগতীয় প্ৰস্তুতিৰ বাবে আমি পাঠ্যক্ৰমণিকা ইতিমধ্যে অসমৰ উজনি অসমৰ বিভিন্ন অঞ্চলত বিতৰণ কৰিছোঁ আৰু যিখিনি বৰ্তমানো আমি পাঠ্যক্ৰমণিকা বিভিন্ন অঞ্চলত বিতৰণ কৰিবলৈ বাকী আছে সেই সকলৰ বাবে যাতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল পিছ পৰি নৰয় সেই উদ্দেশ্যলৈ আজি আমি এই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। উজনি অসমৰ সমূহ জিলাৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আগতীয়াকৈ আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে যি পূৰ্বৰ নিয়ম বাছনি পৰীক্ষা সেই বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু বাছনি পৰীক্ষা অনুষ্ঠিত কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকক আমি মূল প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে সুবিধা দিম। এই বছৰ মূল প্ৰতিযোগিতা আমাৰ নাহৰনি আঞ্চলিকৰ নাহৰনি বুঢ়া মছজিদ জামাতত অনুষ্ঠিত কৰা হ'ব। অহা ইংৰাজী জানুৱাৰী মাহৰ 16 আৰু 17 তাৰিখ 2027 চনত এই মূল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব। এই প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ'ব। একম শাখাৰ যিখিনি বিষয়বস্তু আছে সেইখিনি মই আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰোঁ। একম শাখাত প্ৰথমতে কোৰাণ শৰীফৰ সূৰাই বাকাৰা আৰু সূৰাই ইয়াছিন এইখিনি নাজাৰা সোধা হ'ব, অৰ্থাৎ চাই সোধা হ'ব। দ্বিতীয়তে সূৰাই আল আলাৰ পৰা অৰ্থাৎ 26মা সূৰাৰ পৰা সূৰাই নাছলৈকে এইখিনি মুখস্থ সোধা হ'ব আৰু তজৱিদৰ ভিতৰত নুন সাকিন তনৱিন আৰু মদৰ কায়দা সোধা হ'ব। মদ অৰ্থাৎ মতলকান মদ কোৱা হৈছে, গতিকে মদৰ কায়দা সোধা হ'ব। ইয়াৰ পিছত নামাজত পঢ়িব লগা দোৱাসমূহৰ সম্পৰ্কে চুটি কিছুমান প্ৰশ্ন কৰা হ'ব। এইখিনি হৈছে ক শাখাৰ একম শাখাৰ আমাৰ পাঠ্যক্ৰমণিকা। দ্বিতীয় শাখাত অৰ্থাৎ খ শাখাত আমাৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব যিসকলে গত দিনবিলাকত বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰতিযোগিতাত ভাগ লৈছিল, কিবাটো বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সেই প্ৰতিযোগীসকলে এই বছৰ